মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মাৰ্ঘেৰিটাত ভোগালী মেলাৰ শুভাৰম্ভ হেপাহৰ ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনা পিছপৰি ৰোৱা নাই মাৰ্ঘেৰিটাবাসীও বিগত বৰ্ষৰ দৰে এইবাৰো ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ভোগালী মেলা এই দৃশ্য মাৰ্ঘেৰিটা নগৰৰ শিলভিউস্থিত ইকো পাৰ্কৰ সন্মুখ ভাগৰ এনেদৰে শাৰী শাৰীকৈ নিৰ্মাণ কৰা হৈছে ভোগালী মেলাৰ বিপণীসমূহ এই বিপণীসমূহত মাৰ্ঘেৰিটা নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ আত্মসহায়ক গোটসমূহে নিজ হাতেৰে প্ৰস্তুত কৰা পৰম্পৰাগত খাদ্য সামগ্ৰীৰ উপৰিও বিহুৰ লগত সামঞ্জস্য থকা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ আজি ভোগালী মেলাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে মাৰ্ঘেৰিটা বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকাই মুকলি অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা তিনিচুকীয়া জিলাৰ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ উপ পৌৰপতি ৰাজলক্ষ্য দেৱী প্ৰাক্তন ৰঞ্জন শৰ্মা প্ৰাক্তন শিক্ষক মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি পাৰ্থপ্ৰতিম গোস্বামী সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া ফ্ৰেণ্ডছ ক্লাবৰ উপদেষ্টাদ্বয় ক্ৰমে ললিত গোস্বামী দিলীপ গগৈ প্ৰাক্তন পৌৰপতি নিৰু বৰাসহ অঞ্চলটোৰ বহু সংখ্যক গণমান্য ব্যক্তি স্থানীয় ৰাইজ ফ্ৰেণ্ডছ ক্লাবে সকলো ৰাইজক এই ভোগালী মেলা বিপণীসমূহৰ পৰা বিহু প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কৰি আত্মসহায়ক গোটসমূহক উৎসাহিত কৰিবৰ বাবে আহ্বান জনাইছে মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট নিউজ 24 আপডেট মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ফ্ৰেণ্ডছ ক্লাব পোনপ্ৰথমে আমি এই ফ্ৰেণ্ডছ ক্লাবে সমগ্ৰ অসমবাসীকে ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো টাউন হাইস্কুলৰ সন্মুখৰ ইকো পাৰ্কৰ সন্মুখত আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ আৰু এই ভোগালী মেলাটো ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে উদ্বোধন সন্মানীয় মহা ব্যক্তিসকলে কৰিলে আমি আশা ৰাখিছোঁ মাৰ্ঘেৰিটা সমষ্টিৰ বাকী ৰাইজে ইয়াত আহি এই বিপণীসমূহত থলুৱা খাদ্য বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোকে দিছে বিপণীসমূহত এই খাদ্যসমূহ ক্ৰয় কৰি এই আত্মসহায়ক গোটসমূহক আত্মনিৰ্ভৰশীল হ'বৰ বাবে সমূহ ৰাইজক ইয়াত আহি ক্ৰয় কৰিবলৈ আমি ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে সমূহ ৰাইজ আহি ইয়াত বিহুৰ বাবে যি পিঠা পনা দৈ চিৰা আদি কৰি সকলো আছে তাক যাতে ক্ৰয় কৰে আৰু এই বিপণীসমূহৰ মাজত আমি প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছোঁ আমি হয়তো শেষৰ দিনাখন সেই প্ৰতিযোগিতাৰ আমি পুৰস্কাৰসমূহ দিম এইখিনিকে কৈছোঁ অৱশেষত সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক ধন্যবাদ জনাইছোঁ এই মাঘ বিহুৰ পূৰ্বেই আমি সকলো ইয়াত সমবেত হৈছোঁ মই সাংবাদিক বন্ধুসকলকো ভোগালী বিহুৰ শুভকামনা জনাইছোঁ আৰু আমি সকলো ইয়াত সমবেত হৈছোঁ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰা ভোগালী মেলাৰ মানে উদ্বোধনী অনুষ্ঠানত আচলতে ভোগালী বিহু সকলো ক্ষেত্ৰতে ভোগৰ এটা উৎসৱ গতিকে ইয়াত মানুহৰ মন শৰীৰ সকলো পৰিপূৰ্ণ হৈ থাকিব লাগে গতিকে আজি এই অনুষ্ঠানটোত আমি ভাল লাগিলে সকলো বিভিন্ন স্তৰৰ বিভিন্ন মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আত্মসহায়ক গোটসমূহে ইয়াত আহি সমবেত হৈছে তেওঁলোকৰ উৎপাদিত বস্তুবিলাক কাপোৰৰ পৰা বস্ত্ৰৰ পৰা পিঠা পনালৈকে চিৰা লাৰুলৈকে সকলো ইয়াত বিক্ৰী উপলক্ষে আনিছে গতিকে আজিৰ এই অনুষ্ঠানটোৰ যোগেদি মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে যাতে ইয়াত আহি সমবেত হৈ এই অনুষ্ঠানটো সফল কৰি তোলে আৰু আমাৰ এই অঞ্চলটোৰ যিসকল আয়তী যিসকল শিপিনী যিসকল শিল্পী তেওঁলোকক যাতে উৎসাহিত কৰে তাৰ বাবে মই আহ্বান জনাই পুনৰবাৰ সকলোকে আগন্তুক মাঘ বিহুৰ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ ধন্যবাদ